নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ যি মৰম আৰু উৎসাহ দেখিছোঁ আমি 100% বিশ্বাসী যে আমাৰ দলৰ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী সকলোতে বিজয়ী হ'ব। আজি পলাশবাৰী অঞ্চললৈকে আহিলোঁ। পলাশবাৰীৰ নহিৰা অঞ্চলত আপোনালোকে দেখিছে যে চাৰিওফালে বিৰোধী বাট পাবলৈ নাই, চাৰিওফালে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু সকলো এই খিলঞ্জীয়া গাঁও ভিতৰৰ গাঁও এখনত এই ধৰণে মানুহ ওলাই আহি আমাক আশীৰ্বাদ দিছে। মই নিশ্চিত যে আমাৰ এই অঞ্চলৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলোৱে বিজয়ী হ'ব আৰু আমি সকলোৱে মিলি এই অঞ্চলৰ তৃণমূল পৰ্যায়ৰ উন্নয়নৰ কাম সুন্দৰভাৱে কৰিম। পেহেলগামৰ ঘটনাই আমাৰ সকলোৰে মন চুই গৈছে। আমি সকলোৱে মনত দুখ পাইছোঁ, ম্ৰিয়মান হৈ আছোঁ। আৰু যেতিয়া অসমৰ কোনোবা সাংসদে পাকিস্তানলৈ গৈ মিতি ৰেলী কৰা বুলি শুনো, পাকিস্তানলৈকে গৈ তেওঁ 15 দিন কটাই আহে কাকো খবৰ নিদিয়াকৈ, তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়, ল'ৰা ছোৱালী এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালীও ভাৰতীয় হয়নে অসমীয়া হয়নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰে। তেতিয়া মনটো দুখ লাগে যে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰৰ প্ৰতি অকণো আনুগত্য নথকা মানুহ যে অসমত আছে। গতিকে মই এটাই আশা ৰাখিম যে সেইসকল মানুহক ৰাইজে যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰবিলাক দিয়ক, যে তেওঁ পাকিস্তানলৈ কিয় গৈছিল। আৰু অসমৰ মানুহে জানিব বিচাৰে যে অসমত পাকিস্তানৰ সমৰ্থক কোনোবা সাংসদ আছে নেকি। গতিকে সেইকাৰণে তেখেতসকলক আমি তাকেই আহ্বান কৰিব পাৰোঁ। আৰু তেনেকুৱা দলে অসম আৰু ভাৰতৰ কেতিয়াও উন্নয়ন কৰিব নোৱাৰে। আৰু সেইকাৰণে অসমৰ ৰাইজে বা ভাৰতৰ ৰাইজে আজি সেই দলবিলাকক এঘৰীয়া কৰি বা একঘৰীয়া কৰি লৈ গৈছে। আমি অসমৰ যলৈকে গৈছোঁ, ৰাতিপুৱা মই শিলচৰত আছিলোঁ, সেই একেই উৎসাহ। এতিয়া দক্ষিণ কামৰূপত আহিছোঁ, একেই উৎসাহ। এতিয়া আমাৰ চমৰীয়া সত্ৰলৈকে যাম, তাতেও দেখিব সেই একেই উৎসাহ। গতিকে এই ধৰণৰ উৎসাহ সকলোতে। আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ উৎসাহটো হিন্দু প্ৰধান এলেকাত আগতে বেছিকৈ দেখা গৈছিল। এতিয়া আমি যেতিয়া সংখ্যালঘু অঞ্চলতো যাওঁ সেই একে উৎসাহে দেখোঁ। তাৰমানে ৰাইজে বুজি পাইছে যে প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। সঁচাকৈ ভাল লাগিছে যে অসমৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি নহিৰাৰ এই লক্ষী মন্দিৰ প্ৰাংগণত তেখেতে নিৰ্বাচনী সভা কৰিবলৈ আহিছিলে। আৰু জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, সেই সঁহাৰি দেখি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু জনতাৰ সঁহাৰি দেখি আমাৰো ভাল লাগিছে। আৰু সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ অকল জিলা পৰিষদ বুলিয়ে নহয়, আমাৰ যিখিনি আঞ্চলিক পঞ্চায়ত আছিল আৰু আমাৰ মেম্বাৰসকলকো শুভেচ্ছা বাণী জনাই থৈ গৈছে। তেওঁ মেম্বাৰসকলে নিজৰ তেওঁলোকৰ সুবিধামতে ইলেকশ্যন খেলিছে, গতিকে তেওঁলোকক কৰিব। বাকী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত মোৰ ৰামপুৰ জিলা পৰিষদৰ অন্তৰ্গত 9টা জিলা পৰিষদ 9টা আঞ্চলিক পঞ্চায়ত আছে। এই 9টাতে 9জন প্ৰাৰ্থী জয়ী হোৱাৰ কাৰণে তেওঁ শুভেচ্ছা বাণী সকলোকে শুনাইছে। আৰু মোকো ৰামপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে তেখেতে যৎপৰোনাস্তি চেষ্টা কৰিছে জিকাই অনাৰ ক্ষেত্ৰত। আৰু জনসাধাৰণৰ সঁহাৰি দেখি সঁচাকৈ ভাল লাগিছে। অত্যন্ত স্বতঃস্ফূৰ্ত ৰাইজৰ সঁহাৰি আৰু ৰাইজৰ বিপুল সঁহাৰি আজি ভালো লাগিছে মনটো। হয়তো দুদিনমান অকণমান বতৰৰ কাৰণে ৰাতিপুৱা অকণমান মানে নিজৰে অকণমান বেয়া লাগিছিলে, কিন্তু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি সেইটো দেখি সঁচাকৈ ভাল লাগিছে। নাই, বিৰোধীক লৈ মই একো মন্তব্য দিব নালাগে। নাই, উল্লেখ কৰি আছে, মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। কাৰণ সম্পৰ্কত যদি মই মানে উপহাৰলৈ মানে যিহেতুকে জোঁৱাই মোক ভিনদেউ বুলিও মাতে কেতিয়াবা, আৰু মোক কেতিয়াবা দাদা বুলিও মাতে। গতিকে তেওঁলৈ মোৰ তৰফৰ পৰা ৰামপুৰ জিলা পৰিষদৰ বিজেপিৰ মই যিহেতুকে এজন কেণ্ডিডেট, গতিকে তেওঁলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাজনৈতিক খেল পথাৰখনত।